নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি আমি ভিডিঅ'টোত আপাৰ আইডি অৰ্থাৎ আমাৰ বিদ্যালয়সমূহত ইউডাইছৰ সমান্তৰালভাৱে ইউডাইছতে এটা সিস্টেমত আপাৰ আইডি জেনেৰেশ্যনৰ কাম হৈ আছে। এতিয়া আপাৰ আইডিনো কি অৰ্থাৎ বিদ্যালয়সমূহত আপাৰ আইডি কেনেকৈ কৰিব লাগিব, এই আপাৰ আইডিৰ পৰা আমাৰ কি লাভ হ'ব বা ছাত্ৰ-ছাত্ৰীৰ কি লাভ হ'ব বা আপাৰ আইডিত অভিভাৱকসকলে আৰু শিক্ষাগুৰুসকলে কি কৰিব লাগিব বা আপাৰ আইডিৰ বেনিফিট আৰু আপাৰ আইডিৰ জেনেৰেশ্যন গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে আমি ইয়াত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছো আপোনালোকে ভিডিঅ'টো আৰম্ভণি বা শেষলৈকে চাব। আপাৰ কি? অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি অৰ্থাৎ ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি। 12 ডিজিটৰ এটা ইউনিক নম্বৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱস্থা থাকিব আৰু সেই ইউনিক আইডিটোত ছাত্ৰজনৰ সকলোখিনি শৈক্ষিক তথ্য সন্নিবিষ্ট হৈ থাকিব। শৈক্ষিক তথ্য কি কি থাকিব? such as degree, academic achievement, scholarship, award and other activity। যে ছাত্ৰজনৰ বালভাটিকাৰ পৰা ওপৰৰ যিমান ওপৰৰ শ্ৰেণীলৈকে ছাত্ৰজনে পঢ়িব সকলো শ্ৰেণীৰ ছাত্ৰজনৰ তথ্যখিনি সেই আপাৰ আইডিত বা আপাৰ একাউণ্টত সম্পূৰ্ণ সন্নিবিষ্ট হৈ থাকিব। এতিয়া আহক আমি জানিবলৈ চেষ্টা কৰোঁ আপাৰ আইডিৰ পৰা ছাত্ৰ বা ছাত্ৰীগৰাকী বা শিক্ষাৰ্থীসকলৰ কি সহায় হ'ব। মেকিং টু ইজিয়াৰ দ্য ট্ৰেন্সফাৰ ফ্ৰম ওৱান স্কুল টু আনাডাৰ স্কুল। এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ বদলি কৰাৰ ক্ষেত্ৰত ছাত্ৰজনক যথেষ্ট সহায় কৰিব। আমাৰ বহু ক্ষেত্ৰত এজন ছাত্ৰ যদি এখন জিলাৰ পৰা আন এখন জিলালৈ গুচি যায় তেতিয়াহ'লে সেই ছাত্ৰজনক স্কুলখনত ট্ৰেন্সফাৰ কৰি অনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। আকৌ সেই পাৰ্টিকুলাৰ স্কুলখনৰ লগত যোগাযোগ কৰিবলগীয়া হয়, কেতিয়াবা যোগাযোগ নাথাকে, আকৌ নিউ এণ্ট্ৰি কৰিবলগীয়া হয়। যিহেতু ছাত্ৰ-ছাত্ৰীসকলৰ এতিয়া সম্পূৰ্ণ ডিজিটেলি ছাত্ৰ-ছাত্ৰীসকল চাইন হৈ থাকিব, সেইকাৰণে এই ক্ষেত্ৰত আপাৰ আইডিয়ে ভাৰতৰ যিকোনো ক্ষেত্ৰত ছাত্ৰজনৰ বিদ্যালয়ৰ পৰিৱৰ্তন ঘটালে নিশ্চিতভাৱে যোগদান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। 2 নম্বৰতে হ'ব বিদ্যালয় এৰি যোৱা ছাত্ৰ-ছাত্ৰীসকল চিনাক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিব। কিছুমান ছাত্ৰ-ছাত্ৰী থাকে OSC ষ্টুডেণ্ট হয়, আউট অফ চিলড্ৰেন বা কিছুমান ড্ৰপ আউট ষ্টুডেণ্ট, কিছুমান ল'ৰা ছোৱালী স্কুল এৰি গুচি যায় মাজত ধৰি, আকৌ পুনৰ বিদ্যালয়ত তেওঁলোক এডমিশ্যন ল'লে সেই ছাত্ৰজন আগতে পঢ়িছিল নে নাই পঢ়া তেওঁ সম্পূৰ্ণ শৈক্ষিক ৰেকৰ্ডবিলাক এই আপাৰ আইডিৰ জৰিয়তে গম পাব পৰা যাব। তৃতীয়তে centralizing the academic data digitally allowing students to use their credit score from higher education or entrance exam। অৰ্থাৎ তথ্যসমূহ কেন্দ্ৰীভূত হৈ থাকিব। যেনেকৈ আমাৰ আধাৰ জৰিয়তে এজন নাগৰিকৰ সকলোখিনি তথ্য বা গম পাব পৰা যায়, ঠিক তেনেধৰণে এই আপাৰ আইডিৰ জৰিয়তে এজন ছাত্ৰৰ শৈক্ষিক তথ্যখিনি তাত কেন্দ্ৰীভূত হৈ থাকিব আৰু উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আদিৰ ক্ষেত্ৰত কোনো ধৰণৰ জটিলতা নাথাকিব। আপাৰ আইডিৰ জৰিয়তে ছাত্ৰজনৰ পাষ্টখিনি জানিব পৰা সুবিধাটো থাকিব। এইখিনি হৈছে আমাৰ আপাৰ আইডিৰ জৰিয়তে জানিবলগীয়া বা পাবলগীয়া বেনিফিটবিলাক। এতিয়ালৈকে অনাগত সময়ত হয়তো আৰু কিছুমান চেঞ্জ আহিব পাৰে। এতিয়া আমি জানো হাউ টু ৰেজিষ্টাৰ ফৰ এন আপাৰ আইডি, যে আপাৰ আইডি ছাত্ৰ এজনৰ বা শিক্ষাৰ্থী এজনৰ আপাৰ আইডি কেনেকৈ আমি ৰেজিষ্টাৰ কৰিম। অবটেইন পেৰেণ্টিয়েল কনচেণ্ট। আপাৰ আইডি ক্ৰিয়েট কৰা আগমুহূৰ্তত বিদ্যালয়সমূহে পিতৃ মাতৃ বা অভিভাৱকসকলৰ পৰা কনচেণ্ট লেটাৰখনত চহী ল'ব লাগিব, যে অভিভাৱকজনে সেই লেটাৰখন পঢ়ি পেলাই তেওঁৰ তথ্যখিনি তাত দাখিল কৰিব আৰু সেই তথ্যৰ সহায়ত বিদ্যালয়ৰ IT চেলৰ যিটো বিভাগ থাকে বা যিজন শিক্ষকে টেকনিকেলি বা কাম কাজবিলাক কৰাৰ ক্ষেত্ৰত আগবাঢ়ি জানে বা লগতে CRCC সেই নিৰ্দিষ্ট মণ্ডলৰ CRCCৰ সহায়ত আপাৰ আইডি ক্ৰিয়েট কৰিবৰ কাৰণে আগবাঢ়িব। দ্বিতীয়তে ক্ৰিয়েট এ ডিজিলকাৰ একাউণ্ট। ইউডাইছত সংযোগ কৰি দিয়া হৈছে। বৰ্তমান আপাৰ আইডিটো যিহেতু ইউডাইছৰ জৰিয়তে ক্ৰিয়েট হ'ব, কিন্তু ইয়াৰ পিছত পৰৱৰ্তী সময়ত প্ৰতিজন ছাত্ৰ বা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে এটা ডিজিলকাৰ একাউণ্ট থাকিব, তাত সকলোখিনি তথ্য সন্নিবিষ্ট হৈ থাকিব। লগইন ইন দ্য ডিজিলকাৰ একাউণ্ট, নেভিগেশ্যন টু দ্য একাডেমিক বেংক অফ ক্ৰেডিট ছেকশ্যন
শৈক্ষিক পৃষ্ঠা খোলা থাকিব আৰু পৃষ্ঠাত ছাত্ৰজনৰ সকলোখিনি তথ্য সন্নিবিষ্ট হৈ থাকিব সাবমিট ফৰ দা জেনেৰেট ফৰ আপাৰ আইডি আৰু এনে ধৰণে আমি আপাৰ আইডি শিক্ষাৰ্থীসকলৰ আপাৰ আইডি জেনেৰেট কৰিব পাৰিম এই আপাৰ আইডি জেনেৰেটৰ কাম সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বিদ্যালয়সমূহৰ মাজত হৈ আছে আৰু অসমৰ বিভিন্ন জিলাসমূহৰ তথ্যসমূহ চালে দেখা যায় যে 26 তাৰিখৰ পৰা 26 নৱেম্বৰ আৰু 29 নৱেম্বৰ মাজৰ যি তথ্য সেই তথ্য অনুসৰি ডিস্ট্ৰিক্ট ওয়াইজত এতিয়ালৈকে 71% ধেমাজি ডিস্ট্ৰিক্টে একেবাৰে আগস্থান লাভ কৰিবলৈ সক্ষম হৈছে কেনে ধৰণে ডিস্ট্ৰিক্ট বিলাকৰ তলত সিৰিয়েল গ্ৰেড পাৰ্চেন্টেজ ওয়াইজত দিয়া আছে বাকিখিনি ছাত্ৰ-ছাত্ৰীসকলৰ আপাৰ আইডি ক্ৰিয়েট কৰিবলৈ হলে তেতিয়া হলে চৰকাৰে এটা ইনিচিয়েটিভ কৰিছে যে প্ৰত্যেক মাহৰ দুটা দিন অৰ্থাৎ 9 আৰু 10 তাৰিখে আপাৰ দিৱস পালনৰ কাৰণে ব্যৱস্থা কৰা হৈছে এই আপাৰ দিৱসনো কি আপাৰ দিৱসৰ উদ্দেশ্য হৈছে যে বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰী এই আপাৰ আইডি ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত প্ৰতিখন বিদ্যালয়ে সজাগতা বৃদ্ধি হ'ব আৰু অভিভাৱকসকলে কথাটো গম পাব আৰু শিক্ষকসকলে এই আপাৰ আইডি দিৱসৰ সহায়ত পিতৃ-মাতৃসকলৰ পৰা তথ্যবোৰ গম পাব পাৰিব এতিয়া আপাৰ আইডি ক্ৰিয়েটৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগীয় সমান্তৰালভাৱে এই আপাৰ আইডিৰ সন্দৰ্ভত এক নিৰ্দেশনা প্ৰদান কৰিছে এই নিৰ্দেশনাখন আহিছে কেন্দ্ৰীয় চৰকাৰৰ 27 নৱেম্বৰ 2024 তাৰিখে নিৰ্দেশনাখনত স্পষ্টভাৱে উল্লেখ কৰা আছে যে 2024 চনৰ 2 ছেপ্টেম্বৰ তাৰিখে আপাৰ আইডি ইমপ্লিমেন্টেশনৰ কাৰণে সম্পূৰ্ণ মেকানিজম আৰু গোটেই সিস্টেমটো ইউডাইছত কেনেকে বিদ্যালয়সমূহে বা ডিস্ট্ৰিক্ট বা ব্লক পৰ্যায়ে আগবাঢ়ি যাব তাৰ কাৰণে মেকানিজম সৃষ্টি কৰি গাইডলাইন সম্পূৰ্ণ দি দিয়া হৈছিল আৰু সেই গাইডলাইনৰ ভিত্তিত এতিয়ালৈকে বৰ্তমানলৈকে অৰ্থাৎ 27 নৱেম্বৰলৈকে সমগ্ৰ ভাৰতত প্ৰায় 3.20 লক্ষ বা 3,20 লাখ ছাত্ৰ-ছাত্ৰী আপাৰ আইডি ষ্টেট আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকত আপাৰ আইডি জেনেৰেট হৈ গৈছে এতিয়া চৰকাৰৰ লক্ষ্য হৈছে বাকি যিসকল ছাত্ৰ-ছাত্ৰী আছে বিদ্যালয়ত সেই ছাত্ৰ-ছাত্ৰীসকলৰ আপাৰ 100% কৰিবৰ কাৰণে মেগা আপাৰ দিৱস হিচাপে এক ইনিচিয়েটিভ হাতত লৈছে অৰ্থাৎ এই মাহৰ ডিসেম্বৰ মাহৰ 9 আৰু 10 তাৰিখে মেগা আপাৰ দিৱস হিচাপে অনুষ্ঠিত কৰিবলৈ বিচৰা হৈছে এই মেগা আপাৰ দিৱস প্ৰতিটো মাহৰ নেক্সট জানুৱাৰী ফেব্ৰুৱাৰী মাহতো 9 আৰু 10 তাৰিখে আপাৰ দিৱস পালনৰ সিদ্ধান্ত লোৱা হৈছে যদি কিবা কাৰণত বন্ধ থাকে 9 আৰু 10 তাৰিখে কিবা বন্ধ থাকে তেতিয়া হলে ইটো এদিন ইফাল হিফাল কৰিব পৰা যাব এই আপাৰ দিৱসৰ মূল উদ্দেশ্যটো হৈছে যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যিসকল পেৰেণ্ট আছে অভিভাৱকসকল আছে সকলোৰে মাজত এটা সজাগতা বৃদ্ধি কৰিব লাগে যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই আপাৰ আইডিৰ জৰিয়তে ভৱিষ্যতে ছাত্ৰজনৰ শৈক্ষিক পৃষ্ঠা বা শৈক্ষিক একাউণ্টত থাকিবলগীয়া সকলোখিনি তথ্য সন্নিবিষ্ট হৈ থাকিব আৰু সেই কাৰণে প্ৰতিজন পিতৃ-মাতৃ যেহেতু বিষয়টো নতুন জানিব পৰাকৈ এনেকে দিৱস পালন বা এটা দুটা দিন বিশেষকৈ আপাৰৰ কাৰণে এটা মাহত দুটা দিন সন্নিবিষ্ট কৰি সকলোৰে মাজত বিষয়বস্তুটো জনাবৰ কাৰণে আপাৰ দিৱস কাৰ্যকৰী ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ইয়াতে বিদ্যালয়ৰ পৰা সকলোখিনি তথ্য দাখিল কৰিব লাগিব আৰু সেই তথ্যখিনি বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত জড়িত থকা পিতৃ-মাতৃ বা অভিভাৱকসকলৰ পৰা তথ্যখিনি সংগ্ৰহ কৰাৰ ব্যৱস্থা থাকিব এই মেগা আপাৰ এই নিৰ্দেশনাটোৰ তলত সম্পূৰ্ণ স্পষ্টকৈ উল্লেখ কৰা আছে the successful implementation of upper continues to be a priority for the achieving to the goal envisioned under the NEP 2020 I request your personal attention to ensure the success of mega upper divorce and achieving of complete saturation within the stipulated timeline যে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই আপাৰটো যেতিয়া আমাৰ ডাইসখনৰ লগত সংগতি ৰাখি যেহেতু কামটো কৰা হৈছে যে বিদ্যালয়ৰ ডাইসখনৰ লগে লগে সকলো সেকশনৰ লগতে আপাৰ সেকশনটো জনৰভাৱে আৰু ন্যায়িকৈ সম্পন্ন কৰিব পাৰে তাৰ কাৰণে
এটা নিৰ্দেশনা চিঠিখনত স্পষ্টভাৱে প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে লগতে এটা বাৰ্তাত স্পষ্টকৈ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে Dear parents, mark your calendars for Mega Upper Divoh on 9th and 10th December 2024. A dedicated drive to achieve complete Upper ID creation. Kindly visit your children's schools and provide your consent for the generation of your child's Upper ID for this important initiative. চৰকাৰৰ ফালৰ পৰা অভিভাৱকসকললৈ এইটো এটা আহ্বান জনোৱা হৈছে যে প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলে নিজৰ বিদ্যালয়খনলৈ এপাক আহক কনসেন্ট লেটাৰখনত নিজৰ মতামত প্ৰকাশ কৰি পেলাই বিদ্যালয়খনত দাখিল কৰক আৰু যাতে ছাত্ৰ-ছাত্ৰীসকলৰ আপাৰ আইডি ক্ৰিয়েটৰ ক্ষেত্ৰত বিদ্যালয় এক ব্যৱস্থা ল'ব পাৰে বা চৰকাৰে লোৱা এই পদক্ষেপত অভিভাৱকসকলৰ সহায় সহযোগ চৰকাৰে পায় বা বিদ্যালয়খনে পায় এইখিনিয়ে আছিল আপাৰ সন্দৰ্ভত আজি আপোনালোকক জনাবলগীয়া বিষয়বস্তু হয়তো আপোনালোকে কিছু জানিছে আশা কৰিছো বুজি পাইছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ